আজি মোটামুটি 2.5 বছৰ মই মোৰ নিজৰ ঘৰ ভাৰতীয় জাতীয় কংগ্ৰেছ ইয়াৰ পৰা মই আঁতৰি আছিলোঁ। মই তৃণমূল কংগ্ৰেছত আছিলোঁ আৰু আজি 2.5 বছৰৰ পিছত পুনৰ দেশৰ যিটো পৰিস্থিতি আৰু অসমৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিৰ তাগিদাত মই পুনৰ মোৰ নিজৰ ঘৰলৈ মই ঘূৰি আহিছোঁ। কাৰণ মই দেখিলোঁ যে ভাগ হৈ আমাৰ সকলোৱে লাই পাব আৰু যদি আমি একেলগে চবেই বুজোঁ তেতিয়াহ'লে আমি আজি অসম বচোৱাৰ আমাৰ সময় আহিছে। এটা অসমৰ পৰা চাৰিওফালৰ পৰা আক্ৰমণ আহিছে আৰু বিজেপি এই যিটো সাম্প্ৰদায়িক উগ্ৰ সাম্প্ৰদায়িক আৰু পুঁজিবাদী এই আগত পুঁজিবাদী আৰু বিজেপিৰ যিখিনি আজি তেওঁলোকে অসমখন অৰ্থনৈতিকভাৱে বিধ্বস্ত কৰিছে, দুৰ্নীতিৰে অসমখন হেৰাই পেলাইছে আৰু অসমৰ ৰাইজৰ চাৰিওপিনৰ পৰা আজি ধান ওচৰৰ অৱস্থা এই হিমন্ত বিশ্ব শৰ্মাৰ শাসনত হৈছে আৰু ইয়াৰ পৰা যদি অসমখন বচাবলৈ হয়, এইটো বচাব পাৰিম একমাত্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছ। আমি যদি ভাগ হৈ থাকোঁ এই যুঁজখন আমাৰ দুৰ্বল আৰু শেহতীয়াভাৱে যিটো লোকসভাৰ নিৰ্বাচন আৰু লোকসভাৰ নিৰ্বাচনতো গোটেই ভাৰতবৰ্ষ মুড অফ দি নেশ্যনটো আছিল এইটো যে বিজেপিক প্ৰতিহত কৰিব লাগে আৰু বিজেপিক প্ৰতিহত কৰিবলৈ ৰাজ্যভেদে বেলেগ বেলেগ সমীকৰণ দিছিল। অৰ্থাৎ যিখন ৰাজ্যত যিটো বিৰোধী ৰাজনৈতিক দল শক্তিশালী ৰাইজে সেই দলটো ৰাইজে বিচাৰিছে। সেইমতে বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ বিৰোধী দল শক্তিশালী। ঠিক একেদৰে অসমত কংগ্ৰেছ শক্তিশালী, অসমত কংগ্ৰেছ শক্তিশালী, কংগ্ৰেছ শক্তিশালী। সেইকাৰণে কংগ্ৰেছক আমি শক্তিশালী আৰু কৰিবলৈকে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে। গতিকে এই কথাখিনি, এই যিটো বাস্তৱ পৰিস্থিতি, এই যিটো সময়ৰ আহ্বান, গতিকে ইয়াক সঁহাৰি জনাই সন্মান জনাই মই পুনৰ মোৰ নিজৰ আৰু আজি তৃণমূল কংগ্ৰেছৰ কোনোবাই জইন কৰিব মোৰ লগত মোটামুটি আমাৰ ৰাজ্যিক কমিটিৰ 33জন আৰু এই চৰাইদেউ জিলাৰ পাৰ্শ্বৱৰ্তী 3খন জিলা, চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলা আৰু তিনিচুকীয়া জিলা, এই 3খন জিলাৰ 3গৰাকী কৰিব আৰু বাকীসকলে পৰৱৰ্তী পৰ্যায়ত জিলাভিত্তিত যিবিলাক ভোটদান সভা হ'ব তাত উপ নিৰ্বাচন সমাগত আপুনি উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব বিচাৰিব নেকি? মই উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব নিবিচাৰোঁ আৰু তেনেকুৱা কথা নাই। মই কংগ্ৰেছৰ এজন সৈনিক, আগতেও আছিল এজন সৈনিক আৰু এতিয়াও সৈনিক হিচাপে নিৰ্বাচন নেখেলে, উপ নিৰ্বাচন নেখেলে। নিৰ্বাচন খেলাৰ কথা কেনেকৈ বিজেপিক উৎখাত কৰি অসমলৈ কংগ্ৰেছৰ চৰকাৰ আনিব লাগে সেই যুঁজতহে মই অৱতীৰ্ণ হ'ম।